নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বিষয়ে। এই বিশ্ববিদ্যালয়খন আমাৰ অসম চৰকাৰৰ অধীনত হয়। ষ্টেট ইউনিভাৰ্চিটি 2020 গঠন কৰা হৈছিল আৰু এইখন আপোনাৰ গোলাঘাটত আছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ কোৰ্স পঢ়িব পাৰি, বিভিন্ন ধৰণৰ BA, MA, ইঞ্জিনিয়াৰিং বা মেডিকেল, বিভিন্ন ধৰণৰ কোৰ্স ইয়াতে পঢ়িব পাৰি। আৰু আপোনালোকে চাই থাকক, আপোনালোকক কোৰ্স, ফিজ ষ্ট্ৰাকচাৰ আৰু বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাক দেখুৱাই দিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, পঢ়িব পাৰিব। আছামিজ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, ইণ্ডিয়ান নলেজ চিষ্টেম, ছ'চিয়েল ৱৰ্ক আৰু ফিজিকেল এডুকেশ্যন। সেইবিলাকৰ কাৰণে আপোনালোকৰ যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া, সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ইয়াতে দিয়া হৈছে। 10+2 আৰ্টছ ষ্ট্ৰীম, সেইবিলাকৰ কাৰণে এনি ষ্ট্ৰীম সেইবিলাক এপ্লাই কৰিব পাৰে, যিকোনো ষ্ট্ৰীমৰ পৰা। আপোনালোকে যদি HS-ত আপোনালোকে ছায়েন্সতো আছিলে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত। আৰু আপোনালোকে ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰী প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াতে MA ইন আছামিজ, ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, MSW, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক আৰু ইণ্ডিয়ান নলেজ চিষ্টেম, ইয়াতো আপোনালোকে PG কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল বেচেলৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্টছ। আপোনালোকৰ আছামিছত যদি বেচেলৰ ডিগ্ৰী আছিল, দেন আপোনালোকে MA আছামিছৰ কাৰণে এপ্লাই কৰিব পাৰে। 4-year আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম নিউ এডুকেশ্যন পলিচি মতে যদি কোনোবা ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিত এডমিশ্যন ল'ব বিচাৰে উইথ স্পেচিয়েলাইজেশ্যন, তেখেতসকলে এপ্লাই কৰিব পাৰিব ইয়াতে। BTech কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং, ইয়াৰ কাৰণে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল 10+2 ষ্টেণ্ডাৰ্ড, ফাৰ্ষ্ট ইন চায়েন্স ষ্ট্ৰীম এজ per AICTE নৰ্মছ। আপোনালোকে PCM, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথামেটিক্সত 12 পাছ হোৱা হ'ব লাগিব, তেতিয়া আপোনালোকে এই কৰ্চটোৰ বাবে এপ্লাই কৰিব পাৰে। আৰু BTech ইন CSC, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, ইয়াতে আপোনালোকৰ স্পেচিয়েলাইজেশ্যন থাকিব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্ণিং। আৰু আপোনালোকৰ BTech ইন CSC, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং ইন ডাটা চায়েন্স, স্পেচিয়েলাইজেশ্যন আপোনালোকৰ থাকিব ডাটা চায়েন্স। BTech ইন ফুড টেকন'লজি আৰু বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, সেইবিলাক কৰ্চৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে যদি ইঞ্জিনিয়াৰিং লাইনত যদি ইণ্টাৰেষ্টেড হয়। আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ কাৰণে PCM 12, 10+2 PCMৰ পৰা পাছ হোৱা হ'ব লাগিব। আৰু BCA কাৰণে যোনটো বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, তাৰ কাৰণে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা এপ্লাই কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যদি আৰ্টছ আছিল বা কমাৰ্চ আছিল, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে, কিন্তু আপোনালোকৰ মেথামেটিক্স থাকিব লাগিব। আপোনালোকে BTechৰ উপৰিও ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰীও কৰিব পাৰে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত। MTech ইন কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টত আপোনালোকে ইঞ্জিনিয়াৰিং কৰিব পাৰে। তাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব, ইয়াতে দিয়া আছে BTech or equivalent bachelor's degree in computer science and engineering or MCA and as per AICTE norms. যিবিলাক MCA গ্ৰেজুৱেট সেইসকলেও MTech in computer science engineeringৰ কাৰণে এপ্লাই কৰিব পাৰে। MTech in CSC, artificial intelligence and machine learning আৰু MTech in CSC data science, সেইবিলাকৰ কাৰণে আপোনালোকৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। MCA গ্ৰেজুৱেট হ'ব লাগিব বা MSc in কম্পিউটাৰ চায়েন্স বা BTech in কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং, সেইবিলাকে ইয়াতে এপ্লাই কৰিব পাৰে। আৰু MTech in ফুড টেকন'লজিৰ কাৰণে আপোনালোকৰ BTech বা MSc ফুড ইঞ্জিনিয়াৰিং সেইবিলাক থাকিব লাগিব, তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। MTech in ফুড টেকন'লজিৰ, MTech in পেট্ৰলিয়াম ৰিফাইনিং এণ্ড পেট্ৰকেমিকেলছ, এই PG কোৰ্চটোত আপোনালোকে এনৰোল কৰিব হ'লে আপোনালোকৰ এই এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব। অৰ্থাৎ কেণ্ডিডেট হেভিং BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং, কেমিকেল, পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং এণ্ড MSc in এপ্লাইড জিঅ'লজি, জিঅ'ফিজিক্স ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, সেইবিলাক যদি আপোনালোকৰ ডিগ্ৰী অলৰেডি আছে, দেন আপোনালোকে সেই কৰ্চটোৰ কাৰণে এনৰোল কৰিব পাৰে। আৰু মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে আপোনালোকৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল পাছ any graduation degree with mathematics at 10+2 or graduation level. যদি আপোনালোকৰ 10+2ত যদি মেথামেটিক্স আছিল, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ লগতে গ্ৰেজুৱেশ্যন থাকিব লাগিব, যিকোনো এটা BA বা PhD, যিকোনো নৰ্মেল ডিগ্ৰী হ'লেও হ'ব বা
আপোনালোকে যদি মেডিকেল ফিল্ডত BMLT কৰিছে বা বি ফাৰ্মা সেইবিলাক কোৰ্চত যদি আপোনালোকে এডমিশ্যন লৈছিলে আৰু পাছ আউট হৈছে দেন আপোনালোকে MCA কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে BSc কোৰ্চৰ কথাও কোৱা হৈছে। আপোনালোকে BSc মাইক্ৰ' ইলেক্ট্ৰনিক্স এণ্ড ছেমি কণ্ডাক্টৰ সেইটো ডিপাৰ্টমেণ্টত আপোনালোকে পঢ়িব পাৰিব। ইয়াতে আপোনালোকৰ এলিজিবিলিটি হ'ল 10+2 ষ্টেণ্ডাৰ্ড পাছ উইথ ফিজিক্স এণ্ড মেথামেটিক্স। ফিজিক্স আৰু মেথামেটিক্স থাকিব লাগিব। BSc অনাৰ্ছ ফুড টেকন'লজি ইয়াৰ কাৰণে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্স নাইবা বায়'লজি থাকিব লাগিব। BSc অনাৰ্ছ মেডিকেল লেব টেকন'লজি মেডিকেল কাৰণে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি থাকিব লাগিব। BSc অনাৰ্ছ মেথামেটিক্স এণ্ড কম্পিউটিঙৰ কাৰণে আপোনালোকৰ 10+2 ষ্টেণ্ডাৰ্ড আৰু আপোনালোকৰ মেথামেটিক্স থাকিব লাগিব 10+2 লেভেলত হায়াৰ ছেকেণ্ডাৰীত। আৰু BSc অনাৰ্ছ ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটিক্স ইয়াৰ কাৰণে আপোনালোকৰ ফিজিক্স এণ্ড কেমিষ্ট্ৰি এজ এ কম্পালচৰি ছাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি থাকিব লাগিব 10+2 লেভেলত। BSc যৌগিক ছায়েন্স আৰু ইয়াতে আপোনালোকৰ BSc অনাৰ্ছ উইথ ৰিচাৰ্চ ইন যৌগিক ছায়েন্স এণ্ড নেচুৰোপেথি যোনটো BNYS বুলি কোৱা হয়। 10+2 ষ্টেণ্ডাৰ্ড পাছ ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি 10+2 পাছ আউট হৈছে দেন আপোনালোকে যৌগিক ছায়েন্সৰ কাৰণে এপ্লাই কৰিব পাৰে। BSc অনাৰ্ছ উইথ ৰিচাৰ্চ ইন ইণ্ডিয়ান নলেজ ছিষ্টেম এই কোৰ্চটোৰ কাৰণে আপোনালোকে 10+2 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ পৰা। আৰু যদি আপোনালোকে MSc কোৰ্চত এডমিশ্যন ল'ম বুলি ভাবিছে দেন MSc ফুড টেকন'লজি MSc ইকনমিক্স MSc ফিচাৰী ছায়েন্স সেই কোৰ্চবিলাকত আপোনালোকে এডমিশ্যন ল'ব পাৰে। আপোনালোকৰ MSc ফুড টেকন'লজিৰ কাৰণে বেচেলৰ ডিগ্ৰী থাকিব লাগিব এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং টেকন'লজিত আৰু MSc ইকনমিক্সৰ কাৰণে গ্ৰেজুৱেট ইন ছায়েন্স ষ্ট্ৰীম উইথ ইকনমিক্স মেথামেটিক্স এণ্ড ষ্টেটিষ্টিক্স অৰ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট মানে ইঞ্জিনিয়াৰ গ্ৰেজুৱেটসকলেও ইয়াতে এপ্লাই কৰিব পাৰে ইকনমিক্সত। আৰু ফিচাৰী ছায়েন্সৰ কাৰণে আপোনালোকৰ 4 years বেচেলৰ ডিগ্ৰী ইন ফিচাৰী ছায়েন্স আৰু ইয়াতে আপোনালোকে যিবিলাক মেনেজমেণ্ট কোৰ্চ থাকে সেই মেনেজমেণ্ট কোৰ্চবিলাকৰ কাৰণে এপ্লাই কৰিব পাৰে। সেই মেনেজমেণ্ট BBA কোৰ্চবিলাকৰ কাৰণে আপোনালোকৰ 10+2 ষ্টেণ্ডাৰ্ড পাছ ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে আৰ্টছ ছায়েন্স কমাৰ্চ বা যিকোনো ভকেশ্যনেল ডিপাৰ্টমেণ্টৰ পৰা যদি আপোনালোকে 10+2 কৰিছে দেন আপোনালোকে এপ্লাই কৰিব পাৰে। BBA অনাৰ্ছ হস্পিটেলিটি মেনেজমেণ্ট টুৰিজিম ট্ৰেভেল মেনেজমেণ্ট আৰু এগ্ৰি বিজনেছ মেনেজমেণ্ট ৰুৰেল মেনেজমেণ্ট টি প্লেণ্টেশ্যন আৰু আপোনালোকৰ হেল্থ কেয়াৰ এণ্ড হস্পিটেল মেনেজমেণ্ট সেইবিলাকত আপোনালোকে BBA পঢ়িব পাৰিব। আৰু ইয়াতে আপোনালোকে MBA কোৰ্চো পঢ়িব পাৰিব। MBA আপোনাৰ বিভিন্ন ডিপাৰ্টমেণ্টত ইয়াতে দিয়া হৈছে MBA ইন হস্পিটেলিটি মেনেজমেণ্ট আৰু টুৰিজিম ট্ৰেভেল মেনেজমেণ্ট আৰু আপোনালোকৰ ৰুৰেল মেনেজমেণ্ট এগ্ৰি বিজনেছ আৰু হেল্থ কেয়াৰ এণ্ড হস্পিটেল মেনেজমেণ্ট টি প্লেণ্টেশ্যন এক্সিকিউটিভ MBA আৰু সেই MBA কোৰ্চবিলাকৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। আপোনালোকে যদি BA পাছ কৰিছে বা BSc পাছ কৰিছে বা BTech MBBS পাছ কৰিছে দেন আপোনালোকে এই কোৰ্চটোৰ কাৰণে এপ্লাই কৰিব পাৰে যিকোনো বেচেলৰ ডিগ্ৰী আৰু ইয়াতে আপোনালোকে মেডিচিন ৰিলেটেড কোৰ্চ আপোনালোকে পঢ়িব পাৰিব বেচেলৰ ইন নেচুৰোপেথি এণ্ড যৌগিক ছায়েন্স আৰু ইয়াৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল 10+2 ষ্টেণ্ডাৰ্ড উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি PCB থাকিব লাগিব মানে আপোনালোকে যদি নিট এছপিৰেণ্ট হয় যদি MBBSত ছিট পোৱা নাই দেন আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰে যোনটো BNYS কোৰ্চ হয় সেইটো মিনিষ্ট্ৰি অফ আয়ুষৰ আণ্ডাৰত সেইটো কোৰ্চটো প্ৰভাইড কৰা হয় আৰু এটা ভাল স্ক'প থাকে এই কোৰ্চত মানে BNYS সেইবিলাকক নেচুৰোপেথি ডক্টৰ বুলি কোৱা হয় আৰু এগ্ৰিকালচাৰ BSc অনাৰ্ছ এগ্ৰিকালচাৰ BSc অনাৰ্ছ হৰ্টিকালচাৰ HS পাছ হ'ব লাগিব আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা দেন আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ইয়াতে বেচেলৰ অফ ফিচাৰী ছায়েন্স বেচেলৰ ইন ফিচাৰী ছায়েন্স আপোনালোকে পঢ়িব পাৰে আৰু মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম সেইবিলাকো আপোনালোকে ইয়াত পঢ়িব পাৰে 2 year PG প্ৰগ্ৰেম আছে আৰু আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আছে NEP নিউ এডুকেশ্যন পলিচি মতে
যোনটো 4-year integrated program। আৰু ইয়াতে আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ যিবিলাকে BA পঢ়িম বুলি ভাবিছে তেখেতসকলে per semester 15,000 পে কৰিব লাগিব। আৰু যিবিলাক BSW, BCJ, Bachelor of Mass Communication and Journalism আৰু Physical Education তেখেতসকলে পে কৰিব লাগিব 20,000 per semester। Per semester 20,000 আৰু per semester 15,000। কোৰ্সৰ কাৰণে আপোনালোকৰ খৰচটো হ'ব 8,205 rupees ফাৰ্ষ্ট ইয়েৰত, আৰু ছেকেণ্ড ইয়েৰত হ'ব আপোনালোকৰ 6,255 rupees। আৰু MA in Indian Knowledge System, MA in Indian Knowledge Systemত আপোনালোকৰ per semester পেমেণ্ট কৰিব লাগিব আপোনালোকে 15,000 rupees। আৰু MSW কাৰণে আৰু MCJ, Master of Mass Communication and Journalism কাৰণে আপোনালোকৰ 25,000 per semester। আৰু আপোনালোকৰ BTech in CSC, AI and ML, CSC Data Science সেইবিলাক কোৰ্সৰ কাৰণে আপোনালোকৰ ফিজটো হ'ব 25,000 per semester। BTech in Food Technology ইয়াৰ কাৰণে আপোনালোকৰ ফিজটো হ'ব 25,000 per semester। BCA, Bachelor of Computer Application এই কোৰ্সৰ কাৰণে আপোনালোকৰ ফিজ হ'ব 20,000 per semester। Per semester আপোনালোকে 20,000 পে কৰিব লাগিব। আৰু MTech কোৰ্সৰ কাৰণে আপোনালোকৰ ফিজবিলাক হ'ল MTech in CSC, AI and ML, Data Science, MTech in Food Technology এই কোৰ্সবিলাকৰ কাৰণে আপোনালোকৰ 25,000 per semester খৰচ হ'ব। MTech in Petroleum, Refining and Petrochemicals ইয়াৰ বাবে আপোনালোকৰ 25,000 per semester। MCA, Master of Computer Application এই কোৰ্সটোৰ কাৰণে আপোনালোকৰ ফিজ হ'ব 23,705 rupees first year and 21,755 rupees second year। আৰু আপোনালোকৰ যোনটো 4-year undergraduate program BSc, এই BSc সেইবিলাক ডিপাৰ্টমেণ্টৰ কাৰণে BSc in Food Technology, BSc in Microelectronics and Semiconductor, Medical Lab Technology, Mathematics and Computing, Food Nutrition, Dietetics, Yogic Science and Naturopathy সেইবিলাক কোৰ্সৰ কাৰণে আপোনালোকে 20,000 per semester পে কৰিব লাগিব। আৰু BSc Honors in Indian Knowledge System এই কোৰ্সটোৰ বাবে আপোনালোকে পেমেণ্ট কৰিব লাগিব 15,000 per semester। আৰু MSc in Food Technology কোৰ্সৰ বাবে আপোনালোকে পেমেণ্ট কৰিব লাগিব 25,000 per semester। MSc in Economics এই কোৰ্সটোৰ বাবে আপোনালোকে পেমেণ্ট কৰিব লাগিব 15,000 per semester। আৰু আপোনালোকৰ BBA কোৰ্সৰ কাৰণে আপোনালোকৰ 20,000 per semester। আৰু আপোনালোকৰ MBA কোৰ্সৰ কাৰণে আপোনালোকৰ 25,000 per semester। আৰু MBA Executive ইয়াৰ কাৰণে আপোনালোকৰ পেমেণ্টটো হ'ব 40,000 per semester পেমেণ্ট কৰিব লাগিব কলেজত। আৰু মেডিচিনৰ যোনটো কোৰ্স আছিলে Bachelor in Naturopathy and Yogic Science BNYS এই কোৰ্সটোৰ বাবে আপোনালোকৰ যোনটো সেমিষ্টাৰ ফিজ হ'ব এই ফিজটো হ'ল 40,000 per semester। আৰু এগ্ৰিকালচাৰ BSc Honors Agriculture, Horticulture, BSc in Fishery Science, Master in Fishery Science এই কোৰ্সবিলাকৰ কাৰণে আপোনালোকৰ যোনটো ফিজ হ'ব এই ফিজটো হ'ল 40,000 per semester। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে। এতিয়া বৰ্তমান ফৰ্ম ফিল আপ চলি আছে, এণ্ট্ৰেন্স এক্সাম হ'ব আৰু আপোনালোকে এণ্ট্ৰেন্স এক্সাম বেচিছতে ইয়াতে এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, ইনফৰ্মেটিভ বুলি ভাবে, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কমেণ্ট এটা কৰি দিব। ধন্যবাদ।